নমস্কাৰ, মোৰ নাম শ্ৰী ধনশ্ৰী দাস বৰ্মন। মই 23/11 পশ্চিম ধৰ্মপুৰ বৰক্ষেত্ৰীৰ জিলা পৰিষদৰ পৰা যোৱাকালি কংগ্ৰেছ দলৰ হৈ মনোনীত প্ৰদান কৰি আহিলোঁ। পোনপ্ৰথমে মই কংগ্ৰেছ দলৰ জ্যেষ্ঠ বিষয়াসকলক আৰু বিধায়ক দিগন্ত বৰ্মন ছাৰক ধন্যবাদ প্ৰদান কৰিছোঁ যে তেওঁলোকে মোক এই সুবিধাখন দিছে ৰাইজৰ হকে কিবা এটা কৰাৰ কাৰণে। টিকেটটো যে মোক প্ৰদান কৰিলে তাৰ কাৰণে তেখেতসকলক বহুত বহুত ধন্যবাদ। কি সমস্যা প্ৰথম গুৰুত্ব দিব? মই প্ৰথমতে মোৰ যিখিনি জিলা পৰ্যায়ৰ যিখিনি মোৰ এলেকা, মোৰ গাঁৱৰ যিখিনি মানে ৰাইজৰ যিখিনি অসুবিধা আছে মই সেইখিনি আগতে চেষ্টা কৰিম গোটেইখিনি যেন চল্ভ কৰিব পাৰোঁ। প্লাছ এতিয়া মানে বহুতখিনি গাঁৱে আছে, পিছপৰা গাঁও আছে য'ত ৰাস্তা ঘাট এতিয়াও ভালেই হোৱা নাই। মই প্ৰথমতে ৰাস্তা ঘাটবিলাক ভাল কৰিম। ৰাস্তা ভাল হ'লেহে ব্যৱসায়বিলাক ভাল হ'ব, আৰু ব্যৱসায় যেতিয়া ভাল হ'ব তেতিয়া গাঁওখিনি নিজে উন্নতিৰ ফালে আগবাঢ়ি যাব। মই গাঁওখিনিক উন্নতি হোৱা বিচাৰোঁ। গতিকে সেইকাৰণে মই মানে যদি ৰাইজে মোক সহায়খিনি সুবিধা আগবঢ়ায়, তাৰে আশীৰ্বাদ দিয়ে, মই চেষ্টা কৰিম যে তাহাঁতে অসুবিধাখিনি মই গোটেইখিনি যেন চল্ভ কৰি নিব পাৰোঁ। আগতে ৰাজনীতিত সোমোৱা নাছিলোঁ, যদিও মানে মোৰ পৰিয়াল আগৰ পৰাই সামাজিক কামত জড়িত। গতিকে সমাজৰ কিছুমান মানে সমস্যা আছে যিটো মানে কি আমি পূৰণ কৰিব বহুত ইচ্ছা যায়। গতিকে সেই কৰ্মখিনিয়ে কৰিম বুলি ওলাই আহিছোঁ। যদি মোক ৰাইজে সহায় সহযোগিতা আগবঢ়ায়, আশীৰ্বাদ আগবঢ়ায়, সেয়ে কামনা কৰি ৰাইজক আহ্বান জনাইছোঁ যে তেখেতসকলে চব ওলাই আহি মোক যেন আগবঢ়াই নিয়াত সহায় কৰে।